দুয়োফালৰ পৰা এটা যাতায়াতৰ পথ মানে বিশেষত নিমাতীৰ পৰা আমি যিটো অহা যোৱা কৰা ৰাস্তা সেইটো প্ৰায় অকণমান সুগম হৈ আছে। বাকী মেইন ৰাস্তা এতিয়া আপুনি ৰাস্তাত পঠিয়াব পৰা এটা সমস্যা আমাক দেখা দিছে। তাৰ উপৰিও দুই চাইডে পানী আপোনালোকৰ প্ৰত্যক্ষদৰ্শী আপোনালোকে দেখিছেই। ইয়াত মানে অনবস্ত বুলিবলৈ কিবা ছিষ্টেম নাই আৰু যিখিনি কালি অলপমান অনুষ্ঠপীয়াকৈ ৰাইজ সাহায্য এটা আমি পাইছোঁ অনুষ্ঠপীয়া। তাৰপিছতে আজি আপোনালোকৰ সাক্ষাৎ আমি কৈছোঁ আমাৰ পশুধনৰ খাদ্য আপোনালোকৰ সন্মুখতে আমি দিছেই প্ৰশাসনৰ ফালৰ পৰা আনি মজুত কৰি ৰখা হৈছে। গতিকে আৰু ইয়াৰ পিছতে যে আমাৰ বিশেষত ৰাস্তা আৰু মানুহৰ যিটো খাদ্য সমস্যাটো বৰ্তমান আমাৰতো এতিয়া যাতায়াত সকলো ছাইডৰ পৰা বন্ধ হৈ আছে। এইখিনি লৈ পেলাই যদি আমি প্ৰশাসনৰ ফালৰ পৰা কিবা এটা আৰু সহায় এটা পাওঁ তেতিয়া আমাৰ ইয়াৰ ৰাইজখিনি যথেষ্টখিনি উপকৃত হ'ব। সুৰক্ষা ব্যৱস্থা এয়া অকল মাথাউৰিটোৰ ওপৰত আমাৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আমাৰ অকল ইয়াৰ জীৱন নিৰ্বাহৰ মেইন পথটোৱে হৈছে মানে আমাৰ মথাউৰিটো। এই মথাউৰিটো উখোৱা নহয় আমাৰ ইয়াৰ মানুহ এতিয়া আজি ইয়াত ছিন্ন বিচ্ছিন্ন হৈ আপোনাৰ ক'ৰবাত তুলি গ'ল নহয়, কিন্তু মথাউৰিটো সুৰক্ষা দিয়াৰ কাৰণে আমাৰ পশুধনৰ পৰা বুলি মানুহলৈকে সুৰক্ষা ল'ব পৰা আমাৰ ব্যৱস্থাখন এই মথাউৰিটোৰ ওপৰতে হৈ আছে বৰ্তমান। চৰকাৰ প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? চৰকাৰ ব্যৱস্থা নাই কৰা মানে আমি নকওঁ। কালি কম পৰিমাণত হ'লেও কিবা এটা মানে মানুহৰ খাদ্য অলপ যোগাৰ দিলেহি। তাৰপিছত আজি পশুধনৰ খাদ্য অলপ দিছে, সেয়া আপোনালোকৰ সন্মুখতে আছে। গতিকে আৰু মানে যিখিনি দিছে সেই ফলযুক্ত নহয়, সেয়ে তাৰ আৰু যদি অলপ বেছি কৰি দিয়ে তেতিয়া আমাৰ ইয়াতো এতিয়া ধৰক ইনকাম কৰিবলৈ বা কিবা উপাৰ্জন কৰিবলৈ কোনো কৰ্মস্থল নাই। গতিকে প্ৰশাসনৰ ফালৰ পৰা আৰু অকণমান সবল যদি আমি কিবা সহায় পাওঁ তেতিয়া আমাৰ নিশ্চয় ৰাইজ উপকৃত হ'ম। সমান পৰিস্থিতি হৈছে সমগ্ৰ অসমতে হৈছে। তথাপিতো আমাৰ যোৰহাটৰ নিমাতীঘাট অঞ্চলত আমাৰ ইয়াত গৰু ম'হ ছাগলী তথা মানুহখিনি গোটেই বানপীড়িত হৈছে। মানে প্ৰত্যেকৰ ঘৰ ইয়াত ডুব গৈছে আৰু মাথাউৰিৰ ওপৰত বসবাস কৰিবলগীয়া হৈছে। তথাপিতো যোৱাকালি চৰকাৰে সাহায্য অলপ প্ৰদান কৰিছে আমাক। চাউল দিছে, দাইল দিছে, নিমখ দিছে, আজি পশু খাদ্য দিছে। যিহেতু মানুহৰ লগতে জীৱ জন্তুৰে থকাৰ পৰিস্থিতি ভয়ানক হৈ পৰিছে, মানুহৰ লগতে জীৱ জন্তুখিনি আপোনালোকে কিদৰে সুৰক্ষা প্ৰদান কৰিছে? মানুহৰ লগতে জীৱ জন্তুখিনিও আমি ধৰক পশু পক্ষী বুলি ইভিন পোৱা নাই, একেলগে সহ অৱস্থান কৰিছোঁ। চৰকাৰৰ পৰা সাহায্য ৰেচন পাইছোঁ আমি। ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এটাই আহ্বান কৰিম, সমগ্ৰ ৰাজ্যতে যাতে আমাৰ বানপীড়িত এলেকাৰ ৰাইজক তেওঁ চাই এইটোৱে আহ্বান কৰিম। বহুত দুখ দুৰ্গতি হৈছে ৰাইজৰ।